জনতা পাৰ্টিৰ প্ৰতিবাদ আৰক্ষীৰ বাধা সত্ত্বেও আজি পুনৰ দিল্লীৰ যন্তৰ মন্ত্ৰত প্ৰতিবাদ অব্যাহত ৰাখিব কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীসকলে কালিৰ দিনটোত কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ সৈতে কক্ৰোচ জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্বই যে আলোচনাত বহিছিল এই আলোচনা ইতিমধ্যে ব্যৰ্থ হোৱা বুলি কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা দাবী কৰা হৈছে আৰু তাৰ পাছতেই হাস্পতালৰ প্ৰায় দেশবাসীলৈ বিশেষ বাৰ্তা দিছে সোনম ৱাংচুকে যেতিয়ালৈকে শিক্ষাৰ্থীৰ দাবীসমূহ পূৰণ নহয় তেতিয়ালৈকে অনশন চলাই নিব বুলি এইবাৰ হাস্পতালৰ পৰাই দেশবাসীলৈ বাৰ্তা দিছে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে যন্তৰ মন্ত্ৰত আজিও প্ৰতিবাদ অব্যাহত ৰাখিব সিজেপিয়ে আৰক্ষীৰ বাধা সত্ত্বেও সাব্যস্ত কৰি যাব প্ৰতিবাদী কাৰ্যসূচী নাড্ডাৰ সৈতে হোৱা সাক্ষাৎ ব্যৰ্থ হোৱা বুলি দাবী কক্ৰোচ জনতা পাৰ্টি সোমবাৰে প্ৰতিবাদৰ সময়তে সংঘটিত হৈছিল বিক্ষিপ্ত ঘটনা আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত দেখিবলৈ পোৱা গৈছিল মুখামুখি সংঘাত আৰক্ষীয়ে প্ৰতিবাদী শিক্ষাৰ্থীক বৰ্বৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ আক্ৰমণত আহত হৈছে কেইবাগৰাকীও মহিলা 100 জনতকৈও অধিক আৰক্ষী আহত হৈছে এই সংঘাতত আনফালে হাস্পতালৰ পৰাই দেশবাসীলৈ বিশেষ বাৰ্তা সোনম ৱাংচুকৰ অনশন চলাই যাব সোনম ৱাংচুকে শিক্ষাৰ্থীৰ দাবী পূৰণ নোহোৱালৈকে চলি যাব ৱাংচুকৰ অনশন আৰু সোনম ৱাংচুকৰ পত্নীয়ে দিলে এক বিশেষ ভিডিঅ' বাৰ্তা এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ স্তব্ধ নহয় দিল্লীৰ যন্তৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টিয়ে অব্যাহত ৰাখিব প্ৰতিবাদ আৰক্ষীৰ বাধা সত্ত্বেও প্ৰতিবাদী কাৰ্যসূচী চলাই নিব কক্ৰোচ জনতা পাৰ্টিয়ে কালিৰ দিনটোত নতুন দিল্লীত যে অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে যি ধৰণে প্ৰতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছিল যে কক্ৰোচ জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ মন্ত্ৰীৰ সৈতে এক সাক্ষাতত মিলিত হৈছিল এক আলোচনাত বহিছিল কিন্তু জেপি নাড্ডাৰ সৈতে যি বৈঠকত বহিছিল কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্ব এই বৈঠক ইতিমধ্যে বিফল হোৱা বুলি দাবী কৰিছে আৰু তাৰ পাছতে কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে দিল্লীৰ যন্তৰ মন্তৰত আজিও প্ৰতিবাদ অব্যাহত ৰাখিব কক্ৰোচ জনতা পাৰ্টিয়ে আৰক্ষীৰ বাধা সত্ত্বেও কক্ৰোচ জনতা পাৰ্টিয়ে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি যাব আৰু তাৰ মাজতে হাস্পতালৰ পৰাই দেশবাসীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে সোনম ৱাংচুকে যেতিয়ালৈকে শিক্ষাৰ্থীৰ দাবী পূৰণ নহয় তেতিয়ালৈকে সোনম ৱাংচুকে অনশন চলাই নিব বুলিও এতিয়া হাস্পতালৰ পৰাই দেশবাসীলৈ বাৰ্তা দিছে আৰু দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোত কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীসকলে সংসদ চলো অভিযান বা কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সংসদ চলো অভিযানৰ মাজতে দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ এই প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী আৰু এটা সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত দেখিবলৈ পোৱা গৈছিল হতাহতি লাঠিচাৰ্জ কৰিছিল কন্দুৱা গেছ নিক্ষেপ কৰিছিল মুঠতে যিকোনো প্ৰকাৰে প্ৰতিবাদ বন্ধ কৰিবলৈ বা প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আৰু তাৰ মাজতেই জেপি নাড্ডাৰ সৈতে বৈঠকত মিলিত হৈছিল কক্ৰোচ জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্ব কিন্তু জেপি নাড্ডাৰ যি তিনিটা চৰ্ত দিছিল কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা চৰকাৰে এই দাবীসমূহ এতিয়াও পূৰণ বা মানি ল'ম বুলি এতিয়াও কোনো ধৰণৰ মন্তব্য কৰা নাই আৰু তাৰ পাছতেই কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা এতিয়া মন্তব্য কৰা হৈছে যে জেপি নাড্ডাৰ সৈতে যি বৈঠকত বহিছিল এই বৈঠক ইতিমধ্যে বিফল হৈছে আৰু আজি পুনৰ দিল্লীৰ যন্তৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব উল্লেখ্য যে নীট পৰীক্ষাকে ধৰি দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দাবীৰে দিল্লীৰ যন্তৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টিয়ে দীৰ্ঘদিন ধৰি অনশন চলাই আহিছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু তাৰ মাজতে কালিৰ দিনটোত কক্ৰোচ জনতা পাৰ্টিয়ে সংসদ চলো কাৰ্যসূচী হাতত লৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ যি এই কাৰ্যসূচীক দমন কৰিবলৈ আৰক্ষীয়ে চেষ্টা কৰিছিল দিল্লী আৰক্ষীয়ে যিকোনো প্ৰকাৰে প্ৰতিবাদকাৰীসকলক ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰু এটা সময় দেখিবলৈ পোৱা গৈছিল যে আৰক্ষী আৰু
প্ৰতিবাদকাৰীৰ মাজত হতাহতি হৈছে। প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল, কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু এটা সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ৰুদ্ধ কৰিবলৈ শিলগুটি নিক্ষেপ কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল। আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছিল যে কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাৰ সৈতে বৈঠকত বহিছিল কক্ৰজ জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব আৰু এই বৈঠকৰ পাছতেই JP নাড্ডাৰ সৈতে হোৱা বৈঠক বিফল হোৱা বুলি কক্ৰজ জনতা পাৰ্টীৰ ফালৰ পৰা দাবী কৰিছে। আৰু কক্ৰজ জনতা পাৰ্টীৰ ফালৰ পৰা মন্তব্য কৰা হৈছে যে আজি পুনৰ দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টীয়ে প্ৰতিবাদ অব্যাহত ৰাখিব। আৰক্ষীৰ বাধা সত্ত্বেও কক্ৰজ জনতা পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী চলাই নিব বুলি এইবাৰ মন্তব্য কৰা হৈছে। আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত মুখামুখি সংঘাত হৈছিল। প্ৰতিবাদৰ সময়তেই বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে জঁপিয়াই পৰিছিল দিল্লী আৰক্ষী আৰু এই আক্ৰমণত লাঠিচাৰ্জত বা যি শিলগুটি নিক্ষেপ কৰিছিলে আক্ৰমণত কেইবাগৰাকীও মহিলাও আঘাতপ্ৰাপ্ত হৈছে। সমান্তৰালভাৱে 100 জনতকৈও অধিক আৰক্ষী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আৰু তাৰ মাজতেই দেশবাসীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে সোনম ৱাংচুকে। যেতিয়ালৈকে শিক্ষাৰ্থীৰ দাবীসমূহ কেন্দ্ৰীয় চৰকাৰে মানি নলয় তেতিয়ালৈকে অনশন চলাই যাব বুলি এইবাৰ হাস্পতালৰ পৰাই দেশবাসীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে সোনম ৱাংচুকে। আৰু কালিৰ দিনটোত দিল্লীত কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদৰ মাজতেই কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ চেষ্টা কৰিছিল বা প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল, প্ৰতিবাদকাৰীসকলক ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে। আৰু যাৰ বাবে আৰক্ষীয়ে এটা সময়ত লাঠিচাৰ্জ কৰিছিল, কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছিল। আৰু এই ঘটনাত 100 জনতকৈও অধিক আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। সমান্তৰালভাৱে কেইবাগৰাকীও প্ৰতিবাদকাৰীও আঘাতপ্ৰাপ্ত হৈছে, কেইবাগৰাকী মহিলাও আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতেই JP নাড্ডাৰ সৈতে যি বৈঠকত বহিছিল এই বৈঠক ইতিমধ্যে বিফল হোৱা বুলি কক্ৰজ জনতা পাৰ্টীৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। আৰু এতিয়া পুনৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব কক্ৰজ জনতা পাৰ্টী। আৰক্ষীৰ বাধা সত্ত্বেও দিল্লীৰ যন্তৰ মন্তৰত আজি পুনৰ CJPয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ইতিমধ্যে মন্তব্য কৰা হৈছে। আৰু আৰক্ষীৰ বাধা সত্ত্বেও দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদ অব্যাহত থাকিব, অৰ্থাৎ স্তব্ধ নহয় কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদ। দিল্লীৰ যন্তৰ মন্তৰত কক্ৰজ জনতা পাৰ্টীয়ে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব। आप सबने पूछा है कि नेक्स्ट स्टेप्स क्या हैं। सोनम ने इसके बारे में आज ट्वीट किया है जो मैं आपको इस वीडियो के माध्यम से बताना चाहती हूँ। सोनम का ये कहना है कि जिस क्रूरता से और बेरहमी से पीसफुली प्रोटेस्ट करते हुए स्टूडेंट्स को पुलिस ने मारा है, लाठीचार्ज की है, सिर फोड़ा है, तो वो उन्होंने डिसाइड किया है कि वो इस फास्ट को जारी रखेंगे और तब तक नहीं तोड़ेंगे जब तक यूथ को अपना मुद्दा पार्लियामेंट में रखने का मौका नहीं दिया जाता या पार्लियामेंटेरियंस सोनम को सफदरजंग हॉस्पिटल में मिल के ये अश्योर नहीं करते कि वो इस मुद्दे को इस बार के मॉनसून के सेशन का मेन मुद्दा बनाएंगे। हमें ये उम्मीद है और हम ये आशा रखते हैं कि उसके पहले ही गवर्नमेंट एजुकेशन मिनिस्टर की अकाउंटेबिलिटी को फिक्स कर देंगे। उन्होंने ये भी कहा कि वो बहुत प्रभावित हुए और वो बहुत भावुक थे कि जिस तरह से यूथ ने उनको बहुत उकसाने के बावजूद भी उन्होंने पीसफुल रास्ता चुना और उस पर डटे रहे। और वो गवर्नमेंट से ये अपील करते हैं कि ये इशू को वो रिजॉल्व करें और स्टूडेंट्स को प्रेजेंट करने का मौका दें। और सोनम कहते हैं कि वो इसकी जिम्मेदारी लेते हैं कि वो स्टूडेंट्स और प्रोटेस्टर्स उसी पेशेंस और उसी शांतिपूर्वक तरीके से जाके पार्लियामेंट में अपना मुद्दा पेश करेंगे जैसा उन्होंने आज प्रदर्शन स्थल पे प्रदर्शन